কোনে মই ভিডিঅ' এটা বনাই আছোঁ শুনি আছোঁ না কাৰ মাৰ লগত শুন মই তোক কৈছোঁ তই যে চকু দুটাৰে এইখন দেখি আছ সেইখন কাৰ বাবে দেখি আছ মাৰৰ বাবে দেখি আছ যেতিয়া এজনী মাকে নিজৰ সন্তান পেটত থকাৰ অৱস্থাত কিমান কষ্টত থাকে বা ডেলিভাৰী হওঁতে কিমান কষ্ট পায় সেইটো অনুভৱ এজনী বিয়া পতা মাইকী মানুহে কৰিব পাৰে তই তোৰ ঘৈণীয়েক বিয়া পাতিছ ঠিকে আছে মৰম কৰিব লাগে মৰমত ৰাখিব লাগে তোৰ ঘৈণীয়েৰৰ জৰুৰত বস্তুবিলাক তই পূৰণ কৰিব লাগে কিন্তু তই আজি মৰালৈ ভয় কৰ মই আজি মৰালৈ ভয় কৰোঁ তাৰমানে আমাৰ জীৱনটো মৰি যোৱালৈ আমি ভয় কৰোঁ তেতিয়া ক'লে সেই জীৱনটো কোনে দিছে মাৰে দিছে চকুকেইটা খুলিয়ে তই যে জগতখন দেখিছ সেইটো কাৰ পৰা দেখিছ মাৰ পৰা দেখিছ তই যদি আজি বাহিৰলৈ যাও ৰাতি যদি 12টা 1টা বাজে তেতিয়া সেই দৰজাখনৰ মুখৰ আগত বা গেটখনৰ মুখৰ আগত কোন ৰখি থাকে মাৰে ৰখি থাকে গতিকে তোৰ মাক হয় মাক হিচাপে যি ক'লেও একো ক'ব নালাগে তোৰ ঘৈণীয়েৰক বুজাবি অলপ ঘৈণীয়েকক যেনেকৈ ৰাখিব লাগে ৰাখিবি আকৌ ভালদৰে ৰাখিবি জৰুৰত বস্তুবিলাক পূৰণ কৰিবি মৰম কৰিবি একো নাই সেইটো তাইক বুজাবি ভালদৰে যে এজনী মা কি হয় তাইতো তোৰ আধা জীৱনতে পাইছে কিন্তু মায়ে তোক জন্ম দিছে সেইবিলাক ভাবি চাবি